আজি আমি বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এখন সংবাদমেলৰ জৰিয়তে আমি আমাৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশনৰ জৰিয়তে আমি আমাৰ শিক্ষক সমাজক তথা ৰাইজক কিছু কাৰ্যসূচী সম্পৰ্কে লগতে লক্ষ্য উদ্দেশ্য সম্পৰ্কে আমি অৱগত কৰাম। আৰু এই সংবাদমেলত উপস্থিত আমাৰ বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ আমাৰ কাৰ্যকৰী সভাপতি মুকুল চন্দ্ৰ ৰায় ডাঙৰীয়া, আমাৰ সাধাৰণ সম্পাদক নকুল বসুমতাৰী, আমাৰ ভাৰপ্ৰাপ্ত সম্পাদক বসন্ত কুমাৰ ৰায় ডাঙৰীয়া, আমাৰ আগন্তুক সপ্তম দ্বিবাৰ্ষিক অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি গৌতম দত্ত ডাঙৰীয়া, আমাৰ ইয়াত আছে অভ্যৰ্থনা সমিতিৰ সম্পাদক ৰফিকুল আমিনকে আদি কৰি আমাৰ সুদন দাস, মুনীন্দ্ৰ দাস আদি কৰি আমাৰ যথেষ্ট সংখ্যক শিক্ষক শিক্ষয়িত্ৰীসকল আমাৰ ইয়াত আছে। সকলোকে শুভেচ্ছা জনাইছোঁ আৰু সাংবাদিক বন্ধুসকলক মই প্ৰথমতে শুভেচ্ছা জনাইছোঁ। আমি আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশনখন এইবাৰ আমি বিজনী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত 1 জুলাই 2026 তাৰিখে এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আমি উদযাপন কৰিবলৈ লৈছোঁ। আৰু সেই অধিৱেশনখনত আমি 1 তাৰিখে ৰাতিপুৱা 9:30 বজাত আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ পতাকা উত্তোলন, তাৰপিছত আমাৰ স্মৃতি তৰ্পণ, তাৰপিছত আমাৰ প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বৃক্ষৰোপণকে আদি কৰি আমি ৰাতিপুৱা ভালেখিনি কাৰ্যসূচী ৰাখিছোঁ। তাৰপিছত 11 বজাত আমি আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ সম্বৰ্ধনা কাৰ্যসূচী এটি ৰাখিছোঁ আৰু মুকলি সভা। আৰু সেই কাৰ্যসূচীত মানে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব আমাৰ BTCৰ EM হিৰাজ বৰগয়াৰী, লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব আমাৰ স্থানীয় বিধায়ক অৰুণ কুমাৰ দে মহাশয়। লগতে আমি আমন্ত্ৰণ জনাইছোঁ ৰূপম কুমাৰ ৰায়, 4 নং বাওঁচুঙুৰি বিধানসভা সমষ্টি, কৰ্মেশ্বৰা EM BTC, আমাৰ MCLA মহম্মদ খলিলুৰ ৰহমান, কুৰিবাৰী সমষ্টি, MCLA ধনঞ্জয় বসুমতাৰী, 18 নং মানস সমষ্টি। আৰু বিশেষ সন্মানীয় অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ বিজনী SDO চিভিল অজিত মহাজন ছাৰক। আৰু আমি সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ জনাইছোঁ বিজয় বৈষ্ণৱ, আমাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক। আৰু নিৰ্দিষ্ট বক্তা হিচাপে যিহেতু এইটো আমাৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশন, গতিকে সাংগঠনিকভাৱে আমাৰ সংগঠনৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কে বক্তব্য ৰাখিব সভানেত্ৰী নীলাক্ষী গগৈ, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী, আৰু প্ৰধান সম্পাদক ৰাতুল গোস্বামী ডাঙৰীয়াই। লগতে সন্মানীয় অতিথি হিচাপে ইতিমধ্যে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ বিজনী চাব ডিভিজনৰ DI চন্দন নাৰ্জাৰী আৰু আমাৰ বৰবজাৰ ব্লকৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কিশোৰ কুমাৰ ডেকা। লগতে আমি যিহেতু ছোৱালী হাইস্কুলত অৰ্থাৎ বিজনী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত এই অধিৱেশনখন অনুষ্ঠিত কৰিম, গতিকে তাৰে প্ৰধান শিক্ষয়িত্ৰী চিনু শংকৰী নাৰ্জাৰী বাইদেউকো আমি আমন্ত্ৰণ জনাইছোঁ। আৰু আমন্ত্ৰিত অতিথি হিচাপে আমি আমাৰ BTAD প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভানেত্ৰী সৰস্বতী ৰাভা মুছাহাৰী, সম্পাদক বিকাশ সুবাদী, এডভাইজাৰ আমাৰ সুব্ৰত ধৰ, আমাৰ সৰ্বভাৰতীয় সদস্য মোহন হালৈ, বিবেকানন্দ চৰকাৰ আদি কৰি আমাৰ কৰ্ণোদয় সমিতিৰ সদস্য মণি নাৰ্জাৰী, লগতে আমাৰ বিজনী মহকুমাৰ গাতে লাগি থকা মানিকপুৰ মহকুমা, কাজলগাঁও মহকুমা, বিজনী জিলা বড়ো প্ৰাথমিক শিক্ষক সন্থা আমি সভাপতি সম্পাদকসকলক আমন্ত্ৰণ জনাইছোঁ। তাৰপিছতে আমাৰ 2 বজাত প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা হ'ব। যিহেতু এইটো দ্বিবাৰ্ষিক অধিৱেশন হয়, 2 বছৰীয়া কাৰ্যকাল, গতিকে বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আবেলি যি 2 বজাৰ প্ৰতিনিধি সভা আছে, ইয়াত নতুন আগন্তুক 2 বছৰৰ কাৰ্যকালৰ বাবে নতুন কমিটি এখন গঠন কৰিব। গতিকে আমি এই স্বাগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ অসমৰ প্ৰাথমিক বিদ্যালয় বিলাক বা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বহুতো সমস্যাৰ সন্মুখীন হৈ আছোঁ। আৰু এই সমস্যাবিলাক ক্ৰমান্বয়ে সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ অসম ৰাজ্যিক শিক্ষক সন্মিলনীয়ে যিটো ৰাজ্যিক ভিত্তিক যিবিলাক আমাৰ বিষয়, এইটো অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী ইতিমধ্যে চৰকাৰৰ লগত কথা পাতি আছে। আৰু যিবিলাক আমাৰ কেন্দ্ৰীয় চৰকাৰৰ আণ্ডাৰত আছে, সেইবিলাক কেন্দ্ৰীয় চৰকাৰৰ লগত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই এইটো আলোচনা কৰি আছে। কেইবাটাও আমাৰ গুৰুত্বপূৰ্ণ দিশ ইয়াত জড়িত হৈ আছে। এইবাৰৰ অধিৱেশনখন খুব গুৰুত্বপূৰ্ণ হ'ব। আৰু বিজনী মহকুমাৰ আমি আশা কৰিছোঁ প্ৰতিজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে যোগদান কৰিব, কাৰণ এটা খুব স্পৰ্শকাতৰ বিষয় আমাৰ মাজত আহি গৈছে। এই বিষয়টো হ'ল 2009 চনত যিটো RT Act হৈছিল, সেই RT Act মতে
আমাৰ প্ৰাথমিক বিদ্যালয়বিলাকত নিয়োগৰ ক্ষেত্ৰত টেট বাধ্যতামূলক কৰা হৈছিল। কিন্তু যোৱা বছৰ সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক মতে এটা ৰায় দিছে যে প্ৰাথমিক বিদ্যালয়ত যিবিলাক টেট নিদিয়া শিক্ষক আছে, অৰ্থাৎ 2012 চনৰ পিছত টেট পৰীক্ষাত পাছ কৰি শিক্ষকতা কৰিছে, তাৰ আগৰ যিসকল শিক্ষক আছে তেওঁলোককো টেট বাধ্যতামূলক কৰা হৈছে। গতিকে এই ক্ষেত্ৰত এই বিষয়টো লৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলন যিহেতু সদৌ আমাৰ নিখিল ভাৰত প্ৰাথমিক শিক্ষক সংঘৰ অন্তৰ্গত এটা শাখা, গতিকে নিখিল ভাৰত প্ৰাথমিক শিক্ষক সংঘই এইটো চৰকাৰৰ লগত এটা দাবী জনাই আহিছে আৰু টেটটো যাতে আমি দিব নালাগে, কাৰণ সেই সময়ত টেটৰ কোনো ধৰণৰ বাধ্যতা নাছিল, নিয়ম নীতিৰ আধাৰত সেই সময়ত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে নিয়োগ হৈছিল। গতিকে এইটো এটা স্পৰ্শকাতৰ বিষয় হৈ আছে। তাৰপিছত আমাৰ গুৰুতৰ এটা বিষয় আছে, সেইটো হ'ল আমাৰ NPS বাতিল কৰি OPS। আমি যিহেতু মানৱ সেৱাৰ লগত জড়িত কৰ্মচাৰী হয়, আমি ইমান বছৰে ছাৰ্ভিচ দিয়াৰ পিছত আমি যেতিয়া 60 বছৰ বয়সৰ পিছত আমি এই পেঞ্চনৰ পৰা আমি বঞ্চিত হ'ম, NPS বা UPS দিছে, এই NPS UPS আমাক এই পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত বা যিখিনি আমি পাম সেইটো আমাৰ যথেষ্ট নহয়, এইটো যথেষ্ট আমাৰ অসুবিধা হ'ব, যাৰ কাৰণে আমি OPS আমি দাবী কৰিছোঁ। আৰু দুটামান আমাৰ গুৰুত্বপূৰ্ণ বিষয় আছে, সেইটো হ'ল আমাৰ প্ৰধান শিক্ষকৰ পদ। এই প্ৰধান শিক্ষকৰ পদ প্ৰাথমিক বিদ্যালয়বিলাকত এইকাৰণেই দিব লাগে যে সকলো কাম যদি আমি কৰিবই লাগে তেনেহ'লে আমাৰ প্ৰধান শিক্ষকৰ মৰ্যাদাটো অতি সোনকালে দিব লাগে। আৰু এটা বিষয় আছে, আমাৰ প্ৰাথমিক বিদ্যালয়বিলাকত এতিয়া যথেষ্ট স্নাতক শিক্ষক শিক্ষয়িত্ৰী আছে আৰু সেই স্নাতক শিক্ষক শিক্ষয়িত্ৰীসকলক 8,700 টকা যোৱা সপ্তম দৰমহা আয়োগে দিছিল, কিন্তু সেইটো আকৌ ঘূৰাই লৈছে। গতিকে সেইটো অষ্টম দৰমহা আয়োগত সেইটো সন্নিৱিষ্ট কৰাৰ কাৰণে আমি বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী তৰফৰ দাবী জনাইছোঁ। আৰু বিজনীৰ ক্ষেত্ৰত আমি কৈছোঁ যে বিজনীত এতিয়া বহুত বিদ্যালয় 40খনতকৈ অধিক বিদ্যালয় এজনীয়া শিক্ষকেৰে ভৰি আছে। গতিকে BTCত যিটো নিয়োগ হ'ব প্ৰাথমিক বিদ্যালয়ত, সেই নিয়োগ যিবিলাক শিক্ষক নিয়োগ হ'ব সেই শিক্ষকসকলক এজনীয়া শিক্ষক থকা বিদ্যালয়ত যাতে নিয়োগ কৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু পাৰ্যমানে বিদ্যালয়বিলাকত প্ৰাথমিক বিদ্যালয়বিলাকত শ্ৰেণীভিত্তিক শিক্ষক নিয়োগ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু কেইবাটাও বিষয় ইয়াত আমাৰ জড়িত হৈ আছে, যে এতিয়া আমাৰ আন্তঃগাঁথনিৰ যিটো ধন আমি পাই আছোঁ, এইটো আমি 10% কৰি অসম চৰকাৰে দি আছে, যাৰ কাৰণে শিক্ষকসকলে কোনো ধৰণৰ কাম কাজ কৰাৰ ক্ষেত্ৰত তেওঁলোকে মানে আগবাঢ়িব পৰা নাই। গতিকে এই ধনখিনি আন্তঃগাঁথনিৰ ধনখিনি একেবাৰে যাতে আদায় দিয়ে তাৰ কাৰণে অসম চৰকাৰলৈ আমাৰ এটা আবেদন থাকিল। আৰু যিটো ছাত্ৰ ছাত্ৰীসকলৰ ঐক্যসাজ, এই ঐক্যসাজ বছৰৰ প্ৰথম 3 মাহৰ ভিতৰত আদায় দিয়াৰ কাৰণেও আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ যিটো নেকি মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত যিটো নেকি আমাৰ ছাত্ৰ ছাত্ৰীৰ বিপৰীতে যিটো টকা নিৰ্ধাৰণ কৰা হৈছে, এই টকাটো আমাৰ হাইস্কুল বা ME স্কুলে যিটো পায় তাৰ সমপৰ্যায়ত দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। কাৰণ বজাৰৰ যিটো মূল্য, যিখিনি দ্ৰব্য আমি কিনো শাক পাচলি, সেইটো একেটাই হয়। গতিকে সেই মাননিখিনি বৃদ্ধি হ'ব লাগে। আৰু আমাৰ যিসকল ৰন্ধন কৰ্মী আছে, ৰন্ধন কৰ্মীসকলে যিটো মাননি পায়, সেই মাননিটো যাতে অসম চৰকাৰে বিবেচনা কৰি বৃদ্ধি কৰাৰ ব্যৱস্থা কৰে। এইখিনি আমাৰ মূল বিষয় আমাৰ লগত জড়িত হৈ আছে। এইবিলাক বিষয়ৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উন্নতিৰ কাৰণে আমাৰ শিক্ষক সমাজে কাম কৰি আছে। বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী আমি কাম কৰি আছোঁ। গতিকে আগন্তুক যিটো অধিৱেশন আমাৰ অনুষ্ঠিত হ'ব, এই অধিৱেশনত আমি সকলো স্তৰৰ আমাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অন্যান্য আমাৰ শিক্ষক অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকলেও ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। সকলোকে আপোনালোকৰ জৰিয়তে মই নিমন্ত্ৰণ জনাইছোঁ, যাতে আমাৰ এই অধিৱেশনখন আমি সুন্দৰভাৱে উদযাপন কৰিব পাৰোঁ। ধন্যবাদ।